আমি ধৰি লওক মইতো 2004তে অহা ইয়ালৈ। তেতিয়াৰ পৰা এইটো অৱস্থাই দেখিছোঁ। আৰু ইয়াত ইমান সুন্দৰভাৱে কাম চলাই হয়, মহিলাবিলাকে কাম নিজৰ উদ্যোগবিলাক চলায়। তথাপিতো আমি বহুত অসুবিধাত দিন পাৰ কৰিবলগীয়া হৈছে। বিশেষকৈ আমাৰ টয়লেট নাই। লেট্ৰিনৰ কথাটো বাদেই দিছোঁ, টয়লেট নাই, পানী নাই, ইমান অসুবিধা হৈ আমি তথাপিতো আগবাঢ়ি গৈ আছোঁ। এতিয়া আমি ভালেমান দিন কেইবাবাৰো আমি টাউন কমিটিত জনালোঁ, তথাপিতো একো কাণসাৰ নকৰে। অৱশেষত মই এবাৰ গৈ আকৌ আমাৰ চিৰিখনৰ যিটো ৰেলিং সেইটো বিষয়ে ক'লোগৈ চেয়াৰমেনক। তেতিয়া যেনিবা এইটো বস্তু লগাই দিলে, তাৰ বাবে ধন্যবাদ। পিছফালে ৰেলিংটা দিলে, কিন্তু আৰু এটা হ'ল আগফালে এতিয়া আমাৰ এই কিনাৰত অহা যোৱা কৰিবলৈ চিৰি নাই। আমি এতিয়া পিছফালৰ যিখিনি দোকান আছোঁ সেইবোৰ এঠানিতে হ'বলগীয়া হৈছে, অৱহেলিত হৈ আছোঁ। আৰু চাফ চিকুণৰ নামত নায়েই। আমি ইয়াত টেক্স দিওঁ টাউন কমিটিত, তথাপিতো ঝাৰুৱালাই এদিনো ঝাৰু নামাৰে। আমি পইচা ভৰি ভৰি ঝাৰু দিবলগীয়া হয়। তেনেকুৱা অৱস্থা হৈছে। এতিয়া বজাৰ কৰিব মহিলাসকলে, তেওঁলোকে বজাৰ হাট কৰি টয়লেট বিচাৰি ফুৰিব, টয়লেট নাপায়, আহি পেলাই আমাৰ ওপৰতে কৰেহি। ইমান অসুবিধা হয়। বৰষুণ দিনত গোটেই পানীয়ে পানী হয়। সেই ঘৰৰ পৰা আহিম ভাল ধৰণে গা পা ধুই আকৌ ইয়াত টয়লেটৰ সেইবোৰ চাফা কৰিবলগীয়া হয়, ঝাৰু দিবলগীয়া হৈছে। বেছি কিবা লেতেৰা হ'লে আমি মানুহ লগাই পইচা পাতি দি চাফা কৰোঁ। তথাপিতো ধৰি লওক এদিন বা দুদিন কৰিম, সদায়তো লেতেৰা কৰি যায়, সদায় আমি চাফা কৰিবলগীয়া হয়। ইমান কষ্ট আমি দিনৰ নিয়াবলগীয়া হৈছে। ইয়াত এতিয়া 5 মান আছে, আৰু আছেই, আৰু প্ৰশিক্ষণ ল'বলৈ অহা ছোৱালী আছেই। তেওঁলোকৰ কাৰণেও অসুবিধা এটা হয়, বহুত অসুবিধাৰ মাজতে দিন নিয়াইছোঁ। চেয়াৰমেনক যিমান ক'লোঁ, কেইবাবাৰো ক'লোঁ। এগৰাকীয়েতো ক'লে বোলে জাবৰ সোঁতৰবোৰ ঘৰলৈ লৈ যাবা তাপুলি বান্ধি, আগৰ চেয়াৰমেনে ক'লে। কিমান দুখৰ কথা চাওকচোন। আমি ইয়াত ধৰি লওক খাবলৈ পিন্ধিবলৈ নাপায় নহা নহয়, আমি নিজকে নিজে স্বাৱলম্বী কৰিবৰ কাৰণে আহিছোঁ। তেনেকুৱা এই লেতেৰা আৱৰ্জনাবোৰ দেখোঁ, তেতিয়া মনটো বৰ দুখ লাগে। কি কাৰণে ধৰি লওক এনেকুৱা পৰিস্থিতিত আমি পাবলগীয়া হৈছে। দুপইচা আমি নিজেও টেক্স দিছোঁ, বৰ্তমান সুবিধাটো দিব লাগে। আমি পানীৰ কাৰণে নাপাওঁ, টয়লেট নাই, যি অৱস্থা হয় ঘৰলৈ ততা তৈয়াৰ কৰি কেতিয়াবা যাওঁ, সেই সময়ত আকৌ দোকান চাফা কৰি মেলি আহোঁ, ঘৰৰ পৰা আকৌ চাফা কৰোঁ। কাৰণ কেলৈ কাষ্টমাৰে ধৰি লওক গুণ পাব, গ্ৰাহকে আহিলে গুণ পাব আমাৰ জেগাডোখৰ। ফেনাইল দিওঁ, ডেটল দিওঁ, তেনেকুৱা অৱস্থা হৈছে।